মাছৰ বজাৰ কদৰ্যময় ৰূপ কি ক'ব? শিমলগুৰি দৈনিক বজাৰ আমাৰ ব্যৱসায়ী প্ৰায় 15-20 জন মানে আছিলে। আপোনালোকে বৰ্তমান দেখিছে পৰিৱেশটো কেনেকুৱা নষ্ট, কিমান লেতেৰা পৰিৱেশ হৈ আছে। সেই পৰিৱেশত আজি 10-15 জন বেপাৰীৰ ভিতৰত আজি 4-5 জনমান আছেগৈ। বাকীখিনিয়ে প্ৰায় ব্যৱসায় কমাইছে, এৰিছে কিছুৱে। প্ৰথম কথা হৈ গ'ল কি আপোনাৰ পৰিৱেশটো আপোনাৰ যিখিনি বৰষুণ দিলে আমাৰ যিটো ৰাস্তা কোনো নাইকিয়া গেলা পচা হয়, দ্বিতীয়তে ৰ'দ দিলে গেলা পচাৰ পৰিৱেশ। আৰু আমাক যিটো আজি 10-12 বছৰ আগত মানে আমাক চুক্তি কৰিছিলে, যিটো আমাৰ বাণিজ্য সেই মাৰ্কেট নতুন মাৰ্কেটখনত আমাক মানে জেগা দিম বুলি আমাক চুক্তি কৰিছিলে, সেই চুক্তিটো আমাৰ আজি 12-13 বছৰ আমি ইয়াতে পৰি আছোঁ। এতিয়া বৰ্তমান সময়ছোৱাত পৰিৱেশ এনেকুৱা হৈ গৈছে, শিমলগুৰি দৈনিক বজাৰখন 3 ভাগ কৰিবলগীয়া হৈছে। এভাগ হৈছে আপোনাৰ ষ্টেচনৰ বেক চাইডে DP লজৰ ফ্ৰণ্টত, এভাগ হৈছে কালী মন্দিৰৰ মুখৰ আগত, আৰু এভাগ ইয়াত য'ত নিজস্বভাৱে দৈনিক বজাৰখন আমাক দিছিলে। পৰিৱেশটো ইমান নষ্ট হৈছে, যিটোকে আমাৰ ব্যৱসায় লৈ কিনে সকলো বেপাৰী মানে আজি আঁতৰি যাবলগীয়া বাধ্যতা হৈছে। অলপ দৈনিক আপোনালোকৰ শিমলগুৰি পৌৰসভাই ৰাজহ কৰ সংগ্ৰহ কৰিছে, কিমান টকা সংগ্ৰহ কৰে? আমাৰ ডেইলি কয় আপোনাৰ 80 টকাকৈ লয়, 80 টকাকৈ লয়। তাৰপিছত শিমলগুৰি পৌৰসভাই কোনো গুৰুত্ব দিয়া নাই। কি আহ্বান জনাব? আমি অনুৰোধ কৰোঁ এটাই যে আমাক সকলো বেপাৰীকে মানে নতুন বজাৰখনত ঠাই দিয়ক। আৰু অকল মোকে বুলি আমাৰ মাছৰ বজাৰ বুলিয়ে নহয়, তামোল পাণ শাক পাচলি ইত্যাদি কৰি আলু চালু চব যদি বজাৰখন তাত বহাই দিয়ে, আমাৰ সকলো আগৰ দৰে ঘূৰি আহিব বুলি আমি আশা কৰোঁ। আৰু বেপাৰীও যথেষ্টখিনি হ'ব বুলি আমি আশাবাদী। সেই উদ্দেশ্য লৈ কিনে আমাক যাতে টাউন কমিটি পৌৰসভাত এটাই অনুৰোধ, সকলো ব্যৱসায়ীখিনিক যাতে আমাক নতুন বজাৰখনত আমাক জেগা দিয়ে, তাকে লৈ আমি ধন্যবাদ জনাম। কি ক'ব আচলতে শিমলগুৰি মাছৰ বজাৰ কদৰ্যময় পৰিৱেশ কি ক'ব? আমি শিমলগুৰি নগৰ সমিতিক এটাই আহ্বান কৰিম যে আমাৰ এই বজাৰখনত অলপ চকু কাণ দিয়ক, আৰু তেতিয়াহে আমি মানে ধৰক ব্যৱসায় সুকলমে পৰিচালনা কৰি নিজৰ পৰিয়াল পোহপাল দিব পাৰিম। কি সমস্যা আছে? আমাৰ সমস্যা হ'ল আমাৰ ধৰি লওক নলা নৰ্দমা সমস্যা আছে, জাবৰ জোঁথৰ আপোনাৰ ধৰি লওক সপ্তাহজুৰি ইয়াতে পৰি থাকে। তাৰপৰা আৰু পানীৰ সমস্যা আছে, খোৱা পানীৰ অসুবিধা আছে। পেচাব কৰা ঘৰ আপোনাৰ আছে যদি থকা স্বত্বেও আমি ধৰি লওক তাত আমি পেচাব কৰিবলৈ যাওঁ, কিন্তু পানীৰ সমস্যা হৈ যায়। আকৌ ধৰি লওক বাহিৰৰ মানুহ কাষ্টমাৰ গ্ৰাহকসকলো আহে পেচাব কৰিবলৈ, ওচৰৰ দোকান বহা ধৰি লওক আহি পিনে পেচাব কৰিবলৈ জেগা নোপোৱা দেখি, জেগা নথকাৰ কাৰণে আমাৰ মাছৰ বজাৰ ওচৰতে মানে আমি বেয়া লাগি ওচৰতে পেচাব কৰিবলৈ দিবলগীয়া হয়। আৰু আপোনাৰ টিংপাত আপোনাৰ জহি গ'ল, আপোনাৰ সময়ো বনোৱা আপোনাৰ দিনো হ'ল। এই সকলোবোৰ কাম যাতে আপোনাৰ সভানেত্ৰীয়ে চকু কাণ দিয়ে। আপোনালোকক যিহেতু বাণিজ্যিক কেন্দ্ৰত ঠাই দিম বুলি কৈছিলে, কিন্তু নিদিলে। আমাৰ বাণিজ্যিক কেন্দ্ৰত ঠাই দিম বুলি আগতেও কৈছিলে। যেতিয়া বজাৰখন আপোনাৰ ঠিকা পাইছিলে, তেতিয়া আমাৰ কাগজ পত্ৰসমূহ লৈ গৈছিলে, ফটো সভাপতি আমাৰ কাষ্ট চাৰ্টিফিকেট সৈতেও লৈ গৈছিলে। আমি ইয়াতে আমাৰ অকল মই বুলিয়ে নহয়, আমাৰ দেউতাহঁতে ইয়াতে ব্যৱসায় কৰা, আমাৰ সকলোৱে আজি পূৰ্বপুৰুষ ইয়াতে ব্যৱসায় কৰি ইয়াতে খাই বৈ তেওঁলোকে ডেট ইয়াক কৰিলে, কিন্তু আমি সেই চবকেহে আমি ইয়াত গাড়ীসমূহ ধৰি আছোঁ। আমাৰ মানে কথা হ'ল কি হ'ল, আমি এটাই দুখ লগা বিষয়, ব্যৱসায়ীসকল আমি ব্যৱসায় কৰিলে নহ'ব। যদি গ্ৰাহক নাথাকে আমি ব্যৱসায় ক'ত কৰিম? কাষ্টমাৰ গ্ৰাহকসকল আহিবলৈ অলপ ৰাস্তা পদূলি অলপ চাফ চিকুণ কৰি আমাক মানে অলপ সুবিধা কৰি দিয়ে। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।